মোৰ জন্মদিনৰ পুনক জনাও নিজেই নিজৰ মোৰ জন্মদিনৰ পুনক জনাও নিজেই নিজৰ সুখ বা দুখ হসৰু হাঁহি থাকিলে থাকক জয় পৰাজয় মোৰ জন্মদিনৰ জুবিনদাৰ অবৰ্তমানত প্ৰথম জন্মদিন আমি পালন কৰিছো আৰু আজি মই সমাধি ক্ষেত্ৰলৈ আহি জুবিনদাৰ পবিত্ৰ আত্মাৰ প্ৰতি শতকোটি প্ৰণিপাত জনাইছো আৰু আশীষ বিচাৰিছো অসমৰ জনগণে যাতে আমি আগন্তুক দিনসমূহত জাতীয় সংগ্ৰামৰ যিটো শক্তিশালী ধাৰা ইয়াক অধিক গতিশীল আৰু শক্তিশালী কৰিবলৈ অসমৰ প্ৰতিগৰাকী মানুহে যাতে দৃঢ়ভাৱে আগবাঢ়িবলৈ যাতে শক্তি পায়, সাহস পায়, প্ৰেৰণা পায়। আমি এটা কথা সকলো উপলব্ধি কৰিছো যে তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'লো, কায়িকভাৱে হয়তো নাই তেওঁ, কিন্তু জুবিনদাৰ আদৰ্শই তেওঁৰ শিল্প চেতনাই তেওঁৰ আদৰ্শগত চিন্তাই অসমৰ সমাজ জীৱনক আচ্ছন্ন কৰি ৰাখিছে আৰু সেইটো সৰ্বকালৰ কাৰণে থাকিব, কাৰণ ইয়াত এটা বিশ্বজনীন আবেদন আছে। তেওঁৰ আদৰ্শ চিন্তা আৰু দৰ্শনটোৱে কোনো ধৰণৰ সীমাবদ্ধতাৰ মাজত থকা নাই। এনেকুৱা নহয় যে অসমীয়া জাতীয় জীৱন আৰু সমাজ জীৱনৰ লগত এই আদৰ্শ আছে। এই গোটেই আদৰ্শটোৱে সমগ্ৰ বিশ্বজনীন কথা বতৰা, মানৱীয় আবেদন আৰু প্ৰমূল্যবোৰৰ কথা কৈছে। কোনো এনেকুৱা মানুহ, শক্তিশালী মানুহ নাই যি মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাত নাই আৰু মোৰ কোনো ভগৱান নাই বুলি ক'ব পাৰে। এইটোৱে কিমান উচ্চ মান বিশিষ্ট এটা মানৱীয় দৰ্শনৰ কথা কৈছে। আৰু সেইটোৱেই অসমৰ চলি থকা সংকট, সাম্প্ৰদায়িক বিষবাস্পৰে আক্ৰান্ত কৰা সমাজখন, ঘৃণা আৰু সংকীৰ্ণতাই সমগ্ৰ সমাজক আক্ৰান্ত কৰা সমাজখনকো ধুই নিকা কৰি আৰু নতুন যিটো দৰ্শন এটা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, চাউলুং চুকাফা, মহাৰাজ নৰনাৰায়ণ, তাৰ পাছত বিষ্ণুজ্যোতিৰ আদৰ্শ, তাৰ পাছত আন অসমৰ জাতীয় জীৱনৰ মহান মনীষী পদ্মনাথ গোহাঁই বৰুৱাই কওক, বাণীকান্ত কাকতি কওক, হেমচন্দ্ৰ আগৰৱালা কওক, ভৱেন্দ্ৰনাথ শইকীয়া কওক, বা শেহতীয়াকে হোমেন বৰগোহাঁই বা আজি জীয়াই থকা হীৰেণ গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি তেখেতলৈকে, জুবিনদাৰলৈকে এই যিটো সকলোৱে বিচৰা সপোনৰ অসমখনৰ কথা তেওঁ দৃঢ়তাৰে শক্তিশালীভাৱে কাকো খাতিৰ নকৰাকে কৈছে। গতিকে সেইটো আদৰ্শ থাকিব আৰু সেইটো আদৰ্শ কোনেও শেষ কৰিব নোৱাৰে। এনেকুৱা কোনো শক্তি নাই যি শক্তিয়ে জুবিনদাৰ সেই প্ৰকৃতিৰ প্ৰতি ভাল পোৱা, গছ গছনিৰ প্ৰতি প্ৰেম, জীৱ জন্তুৰ প্ৰতি দয়ালু চিন্তা, বিপদত পৰা মানুহক সহায় কৰা আৰু জাতিৰ সংকটৰ সময়ত মুকলিকে মাত মতা যে মোৰ যদি ভাষাৰ সংকট হৈছে, মোৰ যদি ৰাজনৈতিক সংকট হৈছে, মোৰ যদি কোনোবা ধৰণৰ সংকটৰ কাৰণে সমাজ আৰু ৰাজনৈতিকভাৱে সমাজখন যদি বিপন্ন হৈছে, মাত মাতিছে, জনতাক জাগৃত কৰিছে, কৈছে আৰু সকলোকে শক্তি আৰু সাহস দিছে। সেই চেতনা, সেই আদৰ্শক কোনো অশুভ শক্তিয়ে কেতিয়াও শেষ কৰিব নোৱাৰে। সেইকাৰণে আজিও এই তেওঁৰ মৃত্যু হোৱাৰ ইমান দিন হোৱাৰ পাছতো সমগ্ৰ অসমত আজিও জনতা জাগ্ৰত হৈ আছে আৰু সেইকাৰণে আজি জন্মদিনটোত পুনৰ দৃঢ়তাৰে দোহাৰিছো যে জুবিনদাৰ এই মৃত্যু বা এই হত্যাৰ আমাক ন্যায় লাগিবই। যোনে যোনটো স্তৰৰ পৰা নকৰক লাগিলে, কোনোবা সাম্প্ৰদায়িক শক্তিও যদি ইয়াৰ লগত জড়িত, প্ৰত্যেকে শাস্তি পাব লাগিব। আৰু যিসকলে এই গোটেই কথাটোক লৈ তেওঁলোকে বিপথে পৰিচালিত কৰিব খুজিছে, তেওঁৰ জনগণৰ আৱেগক যিসকলে নিয়ন্ত্ৰণ আৰু প্ৰশমিত কৰিব খুজিছে, কোনেও নিষ্ঠা পোৱা ফল পাই আছে, এটা এটাকে কৰ্মফল পাই আছে। এইটো এটা মই সেইকাৰণে পুণ্য আত্মা বুলি কৈছো। যদি ন্যায়িকভাৱে সংবিধানৰ গণ্ডিত কোনোবাই শাস্তি পোৱা নাই, অদৃশ্যভাৱেও কোনো শক্তিয়ে প্ৰত্যেককে এই যিটো জুবিনদাৰ সত্তাটোক অৱদমন কৰিবৰ কাৰণে কোনোবাই যদি অপচেষ্টা কৰিছে, তাক কঠোৰ পৰা কঠোৰ শাস্তি অদৃশ্য শক্তিয়ে বাৰে বাৰে দি আছে আৰু দি